নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰে সুধি থকা কেইটামান কোৱেশ্চনৰ আনসাৰ লৈ আহিছো। এনে সাধাৰণ কোৱেশ্চন হয়, তেনেকুৱা একো ডাঙৰ কথা নহয়। কিছুমানে সুধি আছিলে যে মই ক'ত থাকো, কৰ হয়, ঘৰত কোন কোন আছে, মোৰ হাজবেণ্ডে কি কৰে, সেইবোৰ কথা সব সুধিছিলে। মই ঘৰত কি কৰি থাকো সেইবোৰ সুধিছিলে। সো মই ভাবিছো আজিৰ ভিডিঅ'টো মই আপোনালোকক সেইটো কথাই কৈ দিওঁ বুলি। আৰু মই আছিলো ধেমাজিৰ ছোৱালী, আচলতে ডিস্ট্ৰিক্ট ধেমাজি পৰে, একেবাৰে টাউনৰ নহয়, বগীবিল ওচৰৰ হয়। আৰু মই পঢ়িছিলো চিলাপথাৰ জেনেৰেল কলেজত, আৰু স্কুল আছিলে মোৰ অকাজান ট্ৰাইবেল গাৰ্লছ হাই স্কুলত। সেইখিনি সুধি আছিলে, মই পাহৰি আছো ক'বলৈ। আৰু সেয়া আছিলে। আৰু মই বৰ্তমান আছো মই ডিব্ৰুগড়ত বিয়া হৈছো। আৰু মোৰ হাজবেণ্ডৰ ঘৰ, আচল ঘৰ মানে মোৰ দেউতাৰ শহুৰ দেউতাৰ আচল ঘৰটোলৈ আমি গৈ আছো আজি। সেয়া হৈছে মধুপুৰ দেউৰী গাঁও, ডিস্ট্ৰিক্ট ডিব্ৰুগড়ে পৰে বাৰু। আমি বৰ্তমান ডিব্ৰুগড় টাউনতে থাকো। আৰু সেয়াই আছিলে। আৰু আজি আমি গৈ আছো মধুপুৰ গাঁৱলৈ, মানে দেউতাহঁতৰ গাঁৱলৈ। তাত পাপাই ঘৰ বনাই আছে, সো আমি সেইটোকে চাবলৈ গৈ আছো। আৰু নেক্সট আছিলে মই কি কৰি থাকো। মই ঘৰত তেনেকৈ একো বিশেষ মানে একো নাই। তেনেকৈ মই ঘৰৰ কামবোৰ কৰি থাকোঁ, আৰু যি কাম থাকে আৰু মাইকী মানুহৰ সেয়াই। আৰু সেইটোনো জানেই আৰু কি ক'বলৈনো আছে। আৰু ছোৱালীজনীও আছে, তাৰ লগত খেলি থাকোঁ মানে তাইকো চাব লগা হয়, স্কুল যায়। আৰু ঘৰৰ কামখিনি থাকে, আৰু টিফিন বনাওঁ মোৰ হাজবেণ্ডৰ কাৰণে। আৰু মোৰ হাজবেণ্ডে কি কৰে বুলি সুধিছিলে। মোৰ হাজবেণ্ডে ইমান ডাঙৰ চাকৰি নকৰে বাৰু, কোম্পানীতে কৰে। বেছি দৰমহাও নাপায় বাৰু দেই। বহুতে কৈ আছিলে চাকৰি চাই বিয়া হৈছে বুলি কৈছিলে। চ' তেনেকুৱা একো কথা নহয়। মই যেতিয়া বিয়া হৈছিলোঁ তেতিয়া সি কৰাও নাছিলোঁ বাৰু একো, কৰিছিলে সৰু সুৰা কিবা এটা। আৰু এইফালে দেখিছেনে ঘৰটো, সেয়াই পাপাই বনাই আছে ঘৰটো, সেয়াই চাবলৈ আহিছিলোঁ। আৰু ঘৰত কোন কোন আছে বুলি সুধিছিলে। মোৰ শহুৰ দেউতা, শাহু মা, মই, মোৰ হাজবেণ্ড আৰু দেৱৰ এজন আছে, আৰু ছোৱালীজনী। আমি 6জন মানুহ আছোঁ ঘৰত এতিয়া বৰ্তমান। আৰু কোনো নাই তেনেকৈ, আমিখিনিয়ে থাকোঁ। আৰু ইফালে গুচি যায় মানুহবোৰ, মা আৰু ময়ে থাকি যাওঁ, ছোৱালীজনী। আমি দিনটো সেনেকৈ থাকোঁ। আৰু সেইখিনি আছিলে আপোনালোকৰ সুধি থকা কুৱেশ্যনৰ আনসাৰ দি দিলোঁ। যিমান সুধি আছিলে সেইখিনি দি দিলোঁ, আৰু এটাকেনো কি ৰিপ্লাই কৰি থাকিম ন, সেইকাৰণে মই সেইখিনি কৈ দিলোঁ। আৰু এতিয়া ছোৱালীজনীক দেখিছেনে বাৰু। ছোৱালীজনী একেবাৰে মানে কিটচেনত মানে পাকঘৰত কাম কৰিম বুলি একেবাৰে চাহ বনাইছে বুলি কৰি আছে। মই লাগি আছোঁ তাইৰ লগতে। এইফালে দেখিছেনে পৰিৱেশটো বহুত ধুনীয়া, কিন্তু দেই বহুত ঠাণ্ডা, একেবাৰে একো গাড়ী ঘোঁৰাৰ আৱাজ নাই, বহুত ধুনীয়া এটা জেগা। আৰু ঘৰটো অকণমান পুৰণাও হৈছে বাৰু আমাৰ ঘৰটো দেই। পাপাই য'ত জন্ম হৈছিলে সেইটো ঘৰতে, সেইটোৱে হয়। দেখিছেনে কিমান ধুনীয়াকৈ সজাই ৰাখিছে। এইফালে টিভিটো অকণমান পুৰণা হৈ গ'ল বাৰু, টিভি চকী টকী থৈ দিছে। আৰু ইয়াতোতো নাথাকিবই আৰু এতিয়া, এইফালে গুচি যাব নতুন ঘৰলৈ চবে। এইফালে আমি এতিয়া যাবলৈ ওলাইছোঁ। এইফালে বাহিৰৰ লুকছো দেখিছেনে, এইটো হয় অকণমান ধাবা টাইপ, ৰিজৰ্ট টাইপ হয়, নহয়নে? বহুত ধুনীয়া লাগে বাহিৰৰ পৰা। আৰু ৰবাব টেঙা এতিয়া খাবলৈ হোৱা নাই, এটা ছিঙি দিছে সৰুকৈ এটা ভণ্টিয়ে, তাই খেলিম বুলি কোৱাৰ কাৰণে এতিয়া বৰ্তমান খোৱা নাই। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টো, কেনেকুৱা পালে জনাব দেই। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোককো ৱেলকাম, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া জনাব, লাইক কমেণ্ট কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।